যুদ্ধখন দেখি সকলোৱে আলোচনা কৰিছে অন্যান্য নায়কসকলে যে এইটো কংস ৰজাই অযুক্তি কৰ্ম কৰিছে যে ইমান পৰ্বত সমান ওখ ডাঙৰ বীৰ কেইজনৰ লগত এই সৰু সৰু বালক কেইজনকনো যুদ্ধ কৰিবলৈ দিয়ে নে এটা কংস ভয়ত কোনেও একো ক'ব পৰা নাই সেই আজি আলোচনা কৰিছে সকলোৱে গোপনে যে এইটো কোনো অযুক্তি কৰ্ম কৰিছে ইমান ডাঙৰ সেই মাল দুজনৰ লগত সৰু সৰু শিশুকেইটাক যুদ্ধ কৰিবলৈ দিছে এয়া ভাল কাম কৰা নাই এটা কংস কোনে ক'বও নোৱাৰে সেইকাৰণে নিজ গুণে নিজে সন্তুষ্ট নহ'লে কাকো কোনো সন্তুষ্ট কৰাব নোৱাৰে সেইকাৰণে সকলোৱে ভাবিছে কি এখন সভাত থকা আৰু যুক্তিসংগ কথা নহয় আঁতৰি যোৱাই ভাল হয়নে বাৰু এয়া জ্ঞানী কৰ্ম জ্ঞানীসকলৰ ভাৱনা এইখিনিতে আকৌ আমাক বুজালে এতিয়া আমি কি কওঁ জানো কিছুমান অজ্ঞানীৰ লগত সংগ কৰি থাকি কোনো কতো কথা নিমিলে যুক্তি তৰ্কহে কৰি থাকিব পাৰোঁ হয়নে প্ৰভু তাৰপৰা একো ফল নাপাওঁ গতিকে নিজে নিজ গুণে সন্তুষ্ট হয় সেই সংগবোৰ আমি আঁতৰি অহাই ভাল আজি সেইসকল জ্ঞানীসকলে চিন্তা কৰিছে ইয়াতো মাত মাতি লাভ নাই অযুক্তি কৰ্ম চলিছে এইসোপা চাই থকা মানে এইসকলৰ লগত থকা মানে আমাৰ পাপহে হ'ব হয়নে বাৰু যেনেকৈ ধৰক এটা টান শিলত যদি আমি চিকটি থাকোঁ শিলটোক আমি ভাঙিব পাৰিম নেকি বৰঞ্চ আমাৰ নখ ভাঙি যাব তদনো বেয়াসকলৰ লগত আপুনি মই যিমান ভাল কৰিব চেষ্টা নকৰোঁ প্ৰথমে আমিতো বেয়াজনক ভাল কৰা ভকতৰ কৰ্তব্য হৈছে জ্ঞানীসকলৰ কৰ্ম হৈছে অজ্ঞানীসকলক জ্ঞান দিয়া যে আপোনালোক আমি সমস্ত যদি কাৰোবাক জ্ঞান দিওঁতে যদি তেওঁ জ্ঞান নলয় তে সেইসকলক আমি আঁতৰি থকাই ভাল সেই কথাটোকে এতিয়া সভাসদে চিন্তা কৰিছে যে ইয়াত থকা মানে আমাৰ পাপহে হ'ব আমি ইয়াৰ পৰা যোৱাই ভাল ইমান পৰম অন্যায় কৰ্ম চলিছে কিছু গোপীয়ে কৈছে হেৰা চোৱাচোন চোৱা কৃষ্ণৰ মুখলৈ চোৱা কৃষ্ণৰ দেহলৈ চোৱা এই যে মানে মালৰ লগত যে চানুৰ লগত যুদ্ধ কৰিছে তেওঁ যে ঘামি জিমি গৈছে চোৱাচোন শৰীৰটো ঘাম লাগি কিমান উজ্জ্বল হৈছে কিমান সুন্দৰ দেখিছে বা চোৱাচোন সেইজন বীৰৰ সন্মুখত কেনেকৈ বল প্ৰয়োগ কৰি সেই কৃষ্ণই যুদ্ধ কৰিছে কিছুৱে কৈছে হে সখী চোৱাচোন চোৱা ইমান সুন্দৰ সেই কৃষ্ণ ৰাম কেনেকৈ নোচোৱাকৈ থাকিবা সেইকেইজনক কিছুমানেতো যোৱা চিন্তা কৰিছে কিছুমানে এতিয়া ৰামকৃষ্ণক দৰ্শনৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আঁতৰি যাব নোৱাৰা হৈছে দেখিব লাগিছিল সেই কৃষ্ণক কিমান ভুৱন ভুলোৱা হাঁহিয়েদি মুৰলী বজোৱা আমি দেখিলোঁ এতিয়া কেৱল যুদ্ধ কৰাহে আমি কম মূৰ্হমতি নে এনেভাৱে আজি সেই গোপীসকলে অন্য আলোচনা কৰিছে আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ প্ৰভাত সময়ে গৰু চাৰিবাকো জাহন্তে বৰ্জৰহন্তে গোপ হব সংগাই ধেনু গনলয়া গধূলি বেলায়াখন্তে এহেন্তে কৃষ্ণ মোহন বংশীৰ শুনিয়া মধুৰ ৰাও চাহি বাক লাগি গৃহ বজায়ে গোপিনী আকল ভাব দিনান্তে আখিয়া কৃষ্ণক দেখিয়া মনে মিলৈ মহা সুখ অচাহাৱে আনন্দে নয়ন ভৰিয়া ইহত হসিত মুখ ৰাম সময় নয়নে গোপী সমস্তক শান্ত এন্তে বনমালী কোটি কোটি জন্মে কটু কৰিলে পৰম পুণ্য গোৱালী আমি অল্প পুণ্য ইহেনে কৃষ্ণক যুদ্ধ সময়ত দেখি কোনোবা অৱস্থা মিলবে বিধাতা ইটো নজানো সখী অৰাম কৃষ্ণক দেখন্তে প্ৰাণ ফুটি যায় অধিকে হৃদয় দহে লুটক জোৱায়া কৰোণা কৰিয়া নাৰী সবে কথা কহে তথাতে বসিয়া আচন্ত দৈয়কী বসুদেৱ দুয়ো প্ৰাণী পুত্ৰ শোক অগ্নি অধিকে উধাৰি শুনি পুৰস্তিৰ বাণী অচিন্ত প্ৰভাত ৰামকৃষ্ণ দুই নজানি তাহা নবল হাহাকাৰ কৰি নিৰেখি কৃষ্ণক ভৈলন্ত দুয়ো বিমল অৰাম হৃদয় দগধ নয়ন তবধ লুটক পয়নি নিঝৰি দুষ্মহ শোকত জমক দেখন্তে থাকন্ত চেতন হৰি দেখৈ দুয়ো দশু দিশ অন্ধকাৰ মিলিল ঘোৰ সন্তাপ পুত্ৰ দুই কছাৰী নিশাস ফুকাৰী কৰন্ত আতি বিলাপ অৰাম হৰি হৰি প্ৰাণ পুত্ৰ পৰিছেদা দেখা দেখি ভৈলতাৰ
একেবাৰে পৰি নপাইলো দুনাই বিপদৰ নদীৰ উৰ সুপুত্ৰ বান্ধৱে যাও মলয়াৰ মিলিল কৰ্ম বিপাক পিণ্ডক জলক নাথাকিল হংস বঞ্চি বিধি আমাকো পৰম ঘৰত এত মানৱ ভৈলে দেখি নপাইলো ভালে অৰাম হৰি হৰি ৰাম কৃষ্ণ ফুটাই দুই অল্পতে আখিলে কালে অৰাম তোমাৰ আগতে আমি যেবে মৰু তেবে একে খণ্ডেনি কাৰ অহি বুলি দুয়ো প্ৰাণী পৰিলন্ত সুকতে দেখি আন্ধাৰ জয় কৃষ্ণ। এতিয়া সেই মথুৰাৰ নাৰীসকলে শ্ৰীকৃষ্ণৰ বলোৰামে যেতিয়াৰ চানু আৰু মুষ্টিৰ লগত মল্ল যুদ্ধ কৰি আছে শ্ৰীকৃষ্ণৰ বলোৰামক চাই গোপীসকলে ইগৰাকীয়ে সিগৰাকীয়ে কোৱা কুই কৰি নিজকে নিজে ধিক্কাৰ দিছে যে আমি কম পুণ্য কমকৈ সঞ্চয় কৰিলোঁ পূৰ্বত সেইকাৰণে সেইজন কৃষ্ণক আমি যেনেভাৱে দৰ্শন পাব লাগিছিল তেনেভাৱে পোৱা নাই কাৰণ সেই বজ্ৰৰ গোপীসকলে সেইজন কৃষ্ণক সদায় নতুন নতুন ৰূপত দৰ্শন কৰিছিল আৰু সেইজন কৃষ্ণই তেওঁলোকক ইমান আনন্দ প্ৰদান কৰিছিল যে সেইজন কৃষ্ণই তেওঁলোকৰ স্তনত সেইজন ভগৱন্তই সেই চৰণ স্পৰ্শ কৰাই তেওঁলোকক পৰম আনন্দ দিছিল আৰু ব্ৰহ্মা লক্ষ্মীয়ে যিজনৰ প্ৰভুক সদায় পূজাৰ কৰে সদায় তেওঁ চৰণৰ ৰেণু শিৰত লয় সেইজন কৃষ্ণ কথাৰ যিসকলে কথোপকথন আলোচনা কৰে সেই সকলো পুণ্য হয় আৰু সেই গোপীসকলে সদায় সেইজন কৃষ্ণ কথাই আলোচনা কৰি তেওঁলোকে জীৱনত অনেক পুণ্য সঞ্চয় কৰিলে সেয়ে আমি কি কৰিলো অভাগীসকলে আজি সেইজন কৃষ্ণক কেৱল যুদ্ধ সময়হে দেখা পালো আৰু সেইজন কৃষ্ণক অকণমান সময় নেদেখিলে সেই গোপীসকলৰ নিজৰ প্ৰাণ উৰি যোৱা যেন পায় সেইজন কৃষ্ণকে অহনিক তেওঁলোকে স্মৰণ কৰে আৰু স্মৰণ কৰি তেওঁলোকৰ শৰীৰ ৰোমাঞ্চিত হয় প্ৰেমৰ হৃদয় দৰ্বিত হয় চকুৰে চকুলো বৈ যায় কি যে ধন্য মহাভাগ্যৱতী সেই বজ্ৰৰ সুন্দৰীসকল আজি সেই মথুৰা সুন্দৰীসকলে নাৰীসকলে কৃষ্ণ ৰূপ দৰ্শন কৰি যুদ্ধৰ সেই মালৰ মুষ্টিৰ লগত কৰা দেখি আজি দুখ প্ৰকাশ কৰিছে আৰু কৈছে সেইজন কৃষ্ণই সেই বজ্ৰধামত যেতিয়া বৃন্দাবনলৈ গৰু চৰাব ৰাতিপুৱাৰ প্ৰভাততে উঠি সুন্দৰভাৱে মুৰুলি বজাই গৰুলৈ যায় আৰু সন্ধিয়া সময় হোৱাৰ লগে লগে সেইজন কৃষ্ণই গৰুবোৰক আগত লৈ গাইবোৰক আগত লৈ পিছত মুৰুলি বজাই আহে সেইসকল গোপীয়ে পদূলিত ৰৈ ৰৈ সেইজন কৃষ্ণক দৰ্শন কৰে সেইকাৰণে কৈছে গধূলিতে গোপাল আহে পদূলি শুৱাই হয়নে বাৰু পদূলি পদূলি গোপী ৰৈয়া ৰৈয়া চাই চাওক কিমান সুন্দৰ সেইখিনি সময়ত কৃষ্ণ অহা সময়ত সেইকাৰণে আমি এই সন্ধিয়া সময়ত যে আইসকলে ধূনাখন যে পদূলিলৈ ফুৱাবলগীয়া উদ্দেশ্যটো সেইটোৱে সেইদিনাখন যে আমি ধূনা ফুৱাৰ কথা কৈছিলোঁ মূল উদ্দেশ্য হৈছে সেইটো গধূলি সময়ত কৃষ্ণ প্ৰভু ভগৱন্তই গৰু লৈ আহে সেই কাল সন্ধিয়া সময়টোত মিমি আন্ধাৰত বাঁহী বজাই আহে যাৰ ঘৰতে ঈশ্বৰৰ কৰ্ম চলিব ধূপ ধূনা দেখিছে প্ৰৱেশ কৰি থৈ যাব অৰ্থাৎ সেইগৰাকী আই হিৰটো কৃষ্ণই প্ৰৱেশ কৰিব সেইকাৰণে গোপীসকলে সেই সময়ত একো কাম নকৰে কৃষ্ণই যেতিয়া গৰুলৈ অহা সময়ত সকলো গোপীয়ে পদূলি ৰৈ থাকে সেইকাৰণে কৈছে গধূলিতে গোপাল আহে পদূলি শুৱাই ও পদূলি পদূলি গোপী ৰয়া ৰয়া চাই এই যে গোপাল গধূলি সময়ত আহে পদূলিবিলাক শুৱনি কৰি থৈ আহে সেইকাৰণে গোপীসকলে চাই থাকে আজি
সেইকাৰণে মথুৰা নাৰীসকলে বজ্ৰ গোপীসকলৰ প্ৰতি ঈৰ্ষা জন্মিছে কিমান ভাগ্যৱতী সেইসকল কেনেভাৱে সেইজন কৃষ্ণক ইমান সুন্দৰভাৱে দৰ্শন পাইছিল সেইজন কৃষ্ণক এনেভাৱে প্ৰতিদিনাখনে সেই গোপীসকলে কৃষ্ণক মুখ দৰ্শন কৰি তেওঁলোকৰ নিজৰ লগত থকা যিমান দুখ সমস্ত পাহৰি গৈছিল কঠোৰ কোটি জন্মৰ পুণ্য সঞ্চয় কৰাৰ বাবেহে তেনেভাৱে দৰ্শন পালে কিন্তু আমি কি কৰিলো অকণমানহে পুণ্য সঞ্চয় কৰিলো সেইকাৰণে আমি যুদ্ধ সময়তে সেইজন কৃষ্ণক দৰ্শন পাইছো যে সেই কৃষ্ণক যেতিয়া হৃদয়ত চিন্তা কৰা যায় প্ৰাণটো দহি যায় কৃষ্ণক চিন্তা কৰিলে এটা আমাৰ ভকতসকলৰ কিয়নো চকু পানী ওলাই যায় হৃদয়খন দহি যায় কৃষ্ণ বসুদেৱে এতিয়া কাৰাগাৰত দুখ কৰিছে দৈৱকী আৰু বসুদেৱে কি চিন্তা কৰিছে এই যে খবৰটো দিলেগৈ কাৰাগাৰটোত বসুদেৱ দৈৱকী আছেই কংসই যেতিয়া চানু মুষ্টিৰ লগত ৰামকৃষ্ণক যুদ্ধ কৰাই আছে বলোৱা কি কয় বসুদেৱক খবৰ দিলে দৈৱক বসুদেৱ এতিয়া কাৰাগাৰতো বসুদেৱে মানে দুখ প্ৰকাশ কৰিছে কি বুলি কৈছে যে সেই মোৰ 6 পুত্ৰক সেই কংসই বধ কৰিলে আৰু কংসৰ ভয়তেই সেই মোৰ পুত্ৰক গোকুলত থলো নন্দৰ গৃহত আৰু সেইজন কংসই এতিয়া আনি চাল চলন কৰি হয়নে বাৰু কৃষ্ণক বধ কৰা চিন্তা কৰিলে যে আমি মৰিলেও আমাক পিণ্ড দান দিয়া আৰু কোনো নাথাকিব তেতিয়া কৈছে হে প্ৰভু সেই মোৰ পুত্ৰ মৰি যোৱাৰ আগত মুকে মাৰি নিনিয়া কিয় ময়ে মৰি যাওঁ আগতে এনেভাৱে বসুদেৱে কাৰাগাৰত দুখ কৰিছে এয়া বসুদেৱে বিলাপ কৰিছে যে হে হৰি মোৰ পুত্ৰ দুজনকতো এতিয়া মাৰিবই কংসই তেওঁলোক দুজন মৰাৰ আগত মুখ মাৰি লৈ যোৱা নহ'লে আমি মৰাৰ সময়ত আমাক পিণ্ড দান দিয়া আমাক পেট কাৰ্য কৰা আৰু কোনো নেথাকিব এনেভাৱে দুখ প্ৰকাশ কৰিছে সমস্ত জনে সেই সভাসদত আৰু এইখিনিতে এই অধ্যায় সামৰণি মাৰি শংকৰদেৱ গুৰুজনাই আমাক অকণমান উপদেশ প্ৰদান কৰিছে আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ জয় কৃষ্ণ শুনা নিৰন্তৰ মহামহন্তৰ কেন দুখ তাকো দেখা পৰমনিকাৰ ইটো সংসাৰত সামান্য ৰকে নলেখা পুত্ৰ দ্বাৰা ধন সংযোগ বিয়োগ অধিকে মিলাৱে দুখ হেন জানিয়ান কৰ্ম পৰিহৰি কৃষ্ণক হৈও সমুখ হৰি বিমুখৰ জীৱন নিষ্ফল পশুটো অধমাতি আত্মঘাত কৰি চিতনি মৰয় নকৰি হৰি ভকতি ৰাম হৃদয়ত হৰি আচন্ত সাক্ষাৎ চিন্তে তাৰ চৰণ ৰাম কৃষ্ণ নাম বিয়াপি আচন্ত নকৰে তাকৰ কীৰ্তন হৰিক এৰিয়া আনৰ কথা শুনৈ গত্ত সমৰ সকান গোবিন্দ নুবুলি আনসে কহয় বেংগৰ জিভা সমান ৰাম কৃষ্ণক প্ৰণাম নকৰি মিছাত শিৰৰ বহবে ভাৰ ভকতি বিহীন জীৱন্তে ৰামৰা খবৰ সমান তনু তাৰ হেন জানি জাত চেতন আছয় কৰিও হৰি ভকতি হৰিষে পৰম সুহৃদ সবাৰে ইহ পৰলোক গতি অৰাম নলাগে ভাগৰ নাহিকে জগৰ লৈও মুখে হৰি নাম কৃষ্ণৰ কিংকৰে ৰচিল শংকৰে
ও ডাকি বোলা রাম রাম ও কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 জয় কৃষ্ণ। এই অধ্যায় শেষত আজি শংকৰদেৱ গুৰুজনাই আমাক সভাসদলৈ উপদেশ দিছে যে সেই সভাসদৰ লোক সমস্তৰ সকলোৱে নিয়ন্ত্ৰণে শুনা চোৱা মহন্তৰো যে কি দুখ, সেইসকল মহা মহা মহন্ত তেওঁলোকৰ কিমান দুখ। আমিতো সাধাৰণ সাধাৰণ মনুষ্য, আমাৰ জীৱনত দুখ হোৱাটো স্বাভাৱিক। সেইকাৰণে কৈছে মহন্তসকলো চোৱা কিমান দুখ। আৰু এই সংসাৰখনত এইখন সংসাৰত কিমান দুখ যন্ত্ৰণা হয়নে বাৰু পোৱা যায়। এই সামান্য লোকসকলৰ কথা কৈ শেষ কৰিব নোৱাৰি। সেইসকল মহা মহা মহন্তৰ জীৱনত কম দুৰ্যোগ আহিছিল। সেইকাৰণে কৈছে এয়া পুত্ৰ ধন ভাইজা এইবোৰ হৈছে কি খন্তেকীয়া, এই যুগ এই বিয়োগ হয়নে। চাবচোন বাৰু আমিতো প্ৰথমে অকলে আহিছোঁ ন প্ৰভু, প্ৰথমে অকলশৰে আহিছোঁ, প্ৰত্যেকে আহিছোঁ। এতিয়া আত্মা অকলে আহিছোঁ, কাৰোবাৰ ঔৰসৰ দ্বাৰা ভগৱন্তৰ কৃপাত কাৰোবাৰ গৰ্ভস্থিতি হয় আমি ভূমিষ্ঠ হ'লোঁ, অকলে আহিলোঁ। তাৰপিছত কি হ'ল জানে, শিশুকাল যোৱাৰ পিছত যৌৱনকাল পোৱাৰ লগে লগে মাজতে আকৌ কোনোবা যোগ হৈ গ'ল আহি এজন হয়নে বাৰু। আমাৰ প্ৰভুসকলৰ বাবে আইগৰাকী, আইসকলৰ বাবে স্বামীজন হয়নে বাৰু, দুজন যোগ হৈ গ'ল। এই দুজন যোগ হয় আনন্দ মনে থাকোঁতে এটা বছৰ 1.5 বছৰ পাৰ হোৱাৰ লগে লগে জানিব আৰু এজন যোগ হৈ গ'ল বোলে ল'ৰা এটা বা ছোৱালী এজনী, এই কথা কৈ আছে হয়নে বাৰু। আমি আহোঁতে এসোপা ধন টকা পইচা একো লৈ অহা নাই, ইয়াতে আহিলোঁ অকণমান কৰি কিবা দুই কৰ্ম কৰি 2 পইচা ধন ইনকাম কৰিলোঁ, এয়া আছে এতিয়া আছে এতিয়াই নাই হয়নে বাৰু। সেই কথাটো এয়া কৈছে পুত্ৰ ধন জায়াৰ এয়া সংযোগ বিয়োগ এতিয়াই আছে এতিয়াই নাই, অকণমানতে দুখ অকণমান সুখ। আমাৰ জীৱনত মানুহৰ থাকিবই, দুখো পাম আমি সুখো পাম, আমি কিন্তু উপলব্ধি নকৰোঁ। আৰু এটা বস্তু চাব আপোনালোকে, আমি সুখতকৈ দুখ কিন্তু বেছি পাই আছোঁ সদায়, উপলব্ধি কৰা নাই। যিকেইজনে কৈছে যিকেইজনে কৰা নাই কালিৰ পৰা হিচাপ কৰিব, এখন ডায়েৰী লিখিব। আমি ডায়েৰী মেইনটেইন কৰোঁ এই ক্ষেত্ৰত। এটা ছাইডত লিখিব এটা পেৰাগ্ৰাফত সুখ, এটা পেৰাগ্ৰাফত লিখিব দুখ। ৰাতিপুৱা শুই উঠি ঈশ্বৰৰ কৰ্ম কৰাৰ পৰা আৰম্ভ কৰিব, শুই উঠাৰ পৰাই সুখৰ তালিকাত কিমান সুখ পালে দিনটোত, দুখৰ তালিকাত কিমান দুখ পালে দিনটোত। যদি চাই সুখৰ তালিকাখনত একলমো লিখা নাযাব, দুখৰ তালিকা ভৰি যাব, 2-3টা পাত ভৰি যাব হয়নে প্ৰভু। কাৰণ চাওক ৰাতিপুৱাৰ পৰা উঠি ইটো সিটো কৰোঁতে কৰ্মখিনি কৰোঁতে দুখ, ক'ৰবাত দৌৰা পোৱা বাইকখন চাইকেলখন খোজকাঢ়ি পোৱা দুখ ইত্যাদি ইত্যাদি। ক'ৰবাত যে কামটো কৰিব যাওঁতে তাত ফলটো নাপালে সেয়াও দুখ হয়নে বাৰু। ক'ৰবাত আহিল বেয়া খবৰ এটা কাৰোবাৰ পৰা সেয়াও দুখ, দুখেই ভৰি থাকিব তালিকা, সুখৰ তালিকাত কিন্তু সীমিত হৈ থাকিব। সেইকাৰণে কৈছে যে সুখ দুখবোৰ জীৱনত থাকিবই। এই সুখ দুখৰ মাজে আমি জীৱনটোক অতিবাহিত কৰিবৰ বাবে কেৱল সুখতো ভগৱন্তৰ নাম, দুখতো আমি ভগৱন্তৰ নাম ল'ব লাগিব। এতিয়া আমি কি কওঁ জানে, এসোবাৰ পালে আনন্দ কৰোঁ হয়নে বাৰু, কমকৈ পালে কণা আছে যদি এইকেইটাহে দিয়ে নেমু, ভগৱানকো নিদিয়ে ভগৱানকো মানে বেয়া কৰা যায়। আকৌ মানুহ এটা আছে নহয়, কিছুমান বেয়া হ'লে ঈশ্বৰক দুখ দিয়ে, ভালটো হ'লে ঈশ্বৰক নিদিয়ে হয়নে বাৰু। বেয়া এটা হ'লে কণা ঈশ্বৰটো এনেকৈ দুখ দিব লাগে, ভাল এটা এসোবা পালে ঈশ্বৰে দিলে দে বুলি কেতিয়াও নকৰে, কেতিয়াও নকয় হয়নে বাৰু। আমাৰ মানুহ এটা বেয়া স্বভাৱ আছে। এটা সৰু কাহিনী আপোনাক দাঙি ধৰিব বিচাৰিছোঁ এই উপদেশৰ লগত সংযোগ কৰি। এজন মানুহে কি কৰিলে, তেওঁ এখন মানে বাগিচা আছিল, মানে বাগান এখন আছিলে, ওচৰতে মানে গৰু চৰি আছিল, গাই এজনী সোমাই গ'ল। তেওঁ আহিটো গাই এজনীক লাঠিয়ে দিলে, মানে ঠেং ভাঙি দিলে বুজিছেনে, গৰু বধ কৰি দিলে। ব্ৰহ্মহত্যা পাপ আহি গ'ল। যেতিয়া ব্ৰহ্মহত্যা পাপে খেদি আহিলে তেতিয়া মানুহজনে কি কৈছে, গৰু মই বধ কৰা নাই নহয়। বোলে কোনে বধ কৰিছে, বোলে হাতেহে বধ কৰিছে। বোলে তোমাৰহে হাত, বোলে মোৰ হাত নহয় নহয়। বোলে কা হস্তত কোন আছে, ইন্দ্ৰহে, ইন্দ্ৰৰ ওচৰত যোৱা বোলে। দিলে ইন্দ্ৰৰ ওচৰত পঠিয়াই বুজিছেনে। ইন্দ্ৰৰ ওচৰত যেতিয়া ব্ৰহ্মহত্যা গ'ল, ব্ৰহ্মহত্যাক দেখি ইন্দ্ৰই কৈছে বোলে হেৰা তুমি কোন, বোলে মই ব্ৰহ্মহত্যা, তুমি কিয় আহিলা। কাৰণ চোৱা মনুষ্যসকলক তোমাৰ মানে হস্ত তুমি আছা, গতিকে এজন মনুষ্যই হস্তেদি হাতেদি গৰু বধ কৰিলে, ব্ৰহ্মহত্যা গৰু ক'লে বোলে নহয় হাতত তুমি আছা, তোমাৰ ওচৰলৈ পঠিয়াই দিলে। বোলে এটা কথা নহয় বাৰু ঠিক আছে, মই বাৰু হাতত মই আছোঁ, হস্তত মই বধ কৰিলোঁ, বুদ্ধিত কোন আছিলে, বুদ্ধিটো কোনে দিলে, প্ৰজাপতি। বোলে যোৱা তুমি প্ৰজাপতিৰ ওচৰলৈ যোৱা। গ'লে প্ৰজাপতিৰ ওচৰলৈ, প্ৰজাপতিৰ ওচৰত যায় অলপ বোলে হেৰা তুমি কোন, মোলৈ ব্ৰহ্মহত্যা, তুমি কিয় আহিলা। বোলে এজন মনুষ্যই গৰু বধ কৰিলে,
গতিকে ব্ৰহ্মহত্যা পাপ তেওঁৰ ওচৰত গ'লোঁ তেওঁ ক'লে মই হাতে বধ কৰিছোঁ এখন হাত মোৰ নহয় ইন্দ্ৰহে ইন্দ্ৰৰ ওচৰত যোৱা ইন্দ্ৰৰ ওচৰত গ'লোঁ ইন্দ্ৰই কৈছে হাতেদি বধ কৰিব নোৱাৰে বুদ্ধিটো লাগিব বুদ্ধিটো কোনে দিলে বোলে বুদ্ধি তোমাৰহে গতিকে তোমাৰ ওচৰত বোলে এটা কথা নহয় তুমি ঠিকে আছা মোৰ ওচৰলৈ আচ্ছা মই জানো বুদ্ধিটো দিলোঁৱে গৰুজনীৰ ওচৰলৈ কোনে লৈ গৈছিল বোলে চৰণত কোন আছে বোলে বিষ্ণু যোৱা বিষ্ণুৰ ওচৰলৈ দিলে পঠিয়াই বিষ্ণুৰ ওচৰলৈ ভগৱন্ত বিষ্ণুৰ ওচৰলৈ গৈ ব্ৰহ্মহত্যা ওলালকে ক'লে বোলে হে তুমি কিয় আহিলা বোলে প্ৰভু তোমাৰ চৰণত তুমি আছা মনুষ্যসকলক গতিকে এজন মনুষ্যই গৰু বধ কৰিলে বোলে হাতেহে কৈছে নহয় হাতে কোৱা কাৰণে ইন্দ্ৰৰ ওচৰত পঠিয়ালে ইন্দ্ৰই গ'লোঁ ইন্দ্ৰই ক'লে বুদ্ধিৰ ওচৰত যোৱা বুদ্ধি অধিষ্ঠাতা দেৱতা গ'লোঁ প্ৰজাপতিয়ে ক'লে বোলে বিষ্ণু ওচৰত চৰণহে লৈ গ'ল লাষ্ট টাইম যায় যেতিয়া ক'লে বোলে হয় নেকি ঠিক আছে এটা কথা মই তোমাক প্ৰমাণ নকৰাকৈ গ্ৰহণ কৰিব নোৱাৰিম বোলে বলাচোন বলা কোনজনে গৰু বধ কৰিছিলে সেই ব্ৰহ্মবুদ্ধিক লৈ গ'ল তেওঁ আকৌ কি কৰিলে জানে সিদিনাখন তাত গৈ এজন গৰখীয়া হয় প্ৰভুৱে এজাকমান গাই গৰু চৰাবলৈ গৈছিল যেতিয়া চৰাই আছে ওচৰতে মানে এজনী গৰু ভগৱন্তে লীলা আৰু জেৱা ভাঙি সোমাই গ'ল সি লাখতিডাল খেদি আছে গৰুজনী মাৰিবলৈ কৈছে এই নামাৰিবা গৰুজনী মোৰহে এই কিবা ভুলতে সোমালে নাই কৈছে মাৰিমে মই নামাৰিবা সেই নহয় তুমি যে গৰু বধ কৰিব বিচাৰিছা মাৰিব বিচাৰিছা গৰুজনী মৰিলে কি হ'ব বোলে মৰিলে মৰিব তেতিয়াহ'লে তুমি কোনখন হাতে বধ কৰিবা বোলে এখন হাতে হাতখন কা বোলে মোৰ হাত এতিয়া হাতখনে যে কৰ্ম কৰিব তোমাক বুদ্ধিটো দিব লাগিব বোলে বুদ্ধিটো কা বোলে মোৰে বুদ্ধি হাতৰ তোমাৰ বুদ্ধি তোমাৰ আচ্ছা হাতে বুদ্ধিয়ে কাম কৰিবা তোমাৰ যদি চৰণ দুখন নাযায় তুমি কেনেকৈ কৰিবা বোলে মই চৰণেদি যাম কাৰ চৰণ দুখন বোলে মোৰে চৰণ তেতিয়াহ'লে ব্ৰহ্মহত্যা পাপ তোমাৰ লোৱা ভগৱানে দি দিলে ব্ৰহ্মহত্যা পাপক ক'লে বোলে যোৱা এয়া তেওঁ নিজে ক'লে এতিয়া চৰণৰ তেওঁ হাতৰ তেওঁ হয়নে বাৰু আমি মনুষ্যসকলে কি জানো বেয়া হ'লে ঈশ্বৰক দুখ দিওঁ ভালটো কেতিয়াও আমি ঈশ্বৰক নিদিওঁ হয়নে বাৰু ভালটো আমি ঈশ্বৰক কেতিয়াও দিয়া চিন্তা নকৰোঁ সেইকাৰণে আমি ভাল বেয়া সকলো আমি ঈশ্বৰকে দিওঁচোন বাৰু আমি বেয়াটো দিওঁ ঈশ্বৰক ভালটো নিদিওঁ চাবচোন বাৰু একেবাৰে বেয়া বস্তুকেইটা ঈশ্বৰক নিবেদন কৰা যায় পকেটৰ হাত মাৰিলে খুচুৰা পইচাকেইটা নাই নহয় 500 টকীয়া এটা থাকিলে তেওঁ যে বোলে খুচুৰা কৰিবলৈ 100 টকা দি 50 টকা এইটো ভাৱনা নাহে একেবাৰে খুচুৰা কমটোহে বিচাৰি থকা যায় ভগৱন্তক দিলে আমি পাম ভগৱন্তেতো আমাক দিয়া আছে হয়নে বাৰু তাৰমানে আমাক এইখিনি কথাহে এতিয়া বুজালে যে সেইকাৰণে আমি কি কৰিব লাগিব সমস্তৰ ভগৱন্তক নিবেদন কৰিব লাগিব যে আমি এটা নিবেদন কৰিলে নহ'ব সেইকাৰণে কৈছে যে হেন জানি আন কৰ্ম পৰিহৰি কৃষ্ণ হৈও সন্মুখ সেইকাৰণে অন্য কৰ্মবোৰ এৰি আমি কৃষ্ণ সন্মুখ হ'ব লাগিব আৰু যদি আমি হৰি বিমুখ হওঁ সেইজনক কৈছে পশুৰতকৈ অধম হৰি বিমুখ হোৱা মানে পশুৰতকৈ অধম আৰু হৰি বিমুখ হ'লে আমাৰ বিপদ হয় আমি সদায় হৰিৰ সন্মুখত থাকিব লাগে এতিয়া আমি কি কওঁ জানো অকণমান সময় হৰি সন্মুখ হওঁ বাকীখিনি আমি হৰি বিমুখ হওঁ এই সাধু সংগ কৰিলোঁ ঈশ্বৰ কৰ্মখিনিতে অকণমান হৰি সন্মুখ হ'লোঁ আৰু বিমুখ হ'লোঁ এতিয়া হৰি বিমুখ হৈ থাকিলে আমি বিপদ হ'ব হৰি যদি আমাৰ সন্মুখত থাকে গৰখীয়াজনৰ আগত যদি গৰু থাকে ক'ৰবাত গ'লে গৰখীয়া গৰু দেখিব এতিয়া ভগৱন্ত হৈছে আমাক গৰখীয়া কৰি ল'ব লাগিব হয়নে প্ৰভু ভগৱন্তক আমাক গৰখীয়া কৰিব লাগিব তেতিয়াহে আমাৰ ৰখীয়া হয় তেওঁ ৰাখিব কিন্তু আমি যদি দায়িত্বই নিদিওঁ ভগৱন্তক আমাক কেতিয়া ৰাখিব কেতিয়াও নেৰাখে হয়নে বাৰু গতিকে আমি ভগৱন্তক আমাক গৰখীয়া বনাবৰ কাৰণে সেইকণ মজুৰি দিব লাগিব যিকোনো মানুহ এজনক কৰ্মত লগাব লাগে এটা বিনিময় দিব লাগে ভগৱন্ত কৈছে মোক অন্য একো বিনিময় নালাগে তুমি অকণমান শ্ৰদ্ধাৰ বাবে মোক প্ৰেমভাৱে অকণমান মোৰ নাম লোৱা তোমাৰ বাবে মই যি কৰিব দিয়া মই তাকেই কৰিম হয়নে বাৰু এজন যদি গৰখীয়া ৰাখে এজন যদি কোনোবা চিকিউৰিটি ৰাখে তাক মাহে মাহে দৰমহা দিব লাগিব হয়নে বাৰু খোৱা বোৱাটো দিনত দিবই লাগিব দৰমহা দিব লাগিব ভগৱন্তই কৈছে মোক বেছি দিব নোৱাৰিলেও পুৱা আৰু সন্ধিয়া সময়ত অকণমান মোক মানে স্তুতি কৰিবা বাছ দিনটো ৰাতিটো তোমালোকৰ কাৰণে মই সদায় কাম কৰি থাকিম সেইখিনিকে আমি নকওঁ হৰি বিমুখ হ'লে সেইজন মনুষ্যৰ পশুৰতকৈ অধম হয় আৰু সেইজনে আত্মঘাতী আৰু নিজকে আত্মঘাত কৰে মৰে হৰি ভক্তি নকৰি হৃদয়ত যে ভগৱন্ত আত্মাৰূপে আছে সেইজনৰ চৰণ চিন্তা নকৰি কৃষ্ণৰ ৰাম নাম বিয়পি আছে নকৰে তাকৰ কীৰ্তন সমস্ততে কৃষ্ণৰ ৰাম নাম বিয়পি আছে তাকো কীৰ্তন নকৰে এতিয়া হৰিৰ কথা নকয় নুশুনি হয়নে বাৰু আন কথা মুখেদি কৈছোঁ কাণেদি অন্য কথা শুনিছোঁ সেয়া এটা কৈছে আমাক মস্ত ডাঙৰ এটা গাত কাণখনৰ কথা কৈছে হৰিৰ কথা নুশুনাৰ কাৰণে আৰু যদি মুখখনে যদি হৰিৰ কথা লোৱা নাই এটা চোৱা পাতনি গাত ডাষ্টবিনতকৈ বেয়া তুলনা দিছে যদি কৃষ্ণৰ নাম লোৱা নাই সেইখন বোলে ভেকুলী জিভাৰ হয়নে বাৰু এখন জিভা আমাৰ ভগৱন্তৰ নাম ল'ব দিছে যদি আমি লোৱা নাই ভেকুলী জিভা ভেকুলী জিভাখন কি কাম আছে গতিকে
সেই কথাখিনিকে শেষত কৈছে কৃষ্ণক প্ৰণাম নকৰি মিছাতে সেইসকলে কি কৈছে এই শিৰটো ভাল হৈ আছে এইটো এটা মিছাই ভাল হৈ থকা বুলি কৈছে আমাক আৰু ভকতিবিহীন এটা খৰি সেইটো মৰাশ বুলি কৈছে যদি আমি এই হস্তৰ গৃহ লিংগ সমস্ত আমাৰ মানে নৱদাৰ আমি ভগৱন্তৰ ওচৰত নিবেদন কৰিব লাগে কেনেকৈ নিবেদন কৰিম আমাৰ গুৰুসকলে জানে গুৰুৱে বাক্য দিছে প্ৰত্যেককে আমি সকলো শুদ্ধি কৰিব লাগে নৱদা শুদ্ধি কৰিবলৈ হয়নে প্ৰভু গতিকে এই নৱদা আমাক প্ৰতি মুহূৰ্তত শুদ্ধ হৈ থাকিব লাগিব কাৰণ ইয়াতে ডাঙৰ জানিবলগীয়া কথা আছে আমাৰ এই আত্মাটো যে শৰীৰৰ পৰা ওলাই যাব নৱদাৰ ভিতৰত এখন দায়েদি যাব কোনোজনো নাজানো আমি কোন দায়েদি আমাৰ জীৱ বাজ হৈ যাব যদি এখন দাৰ আমাৰ জোঠা হৈ থাকিল সেই জোঠাৰ দায়ে যদি জীৱ ওলাই গ'ল ভকত হ'লে জীৱ নৰকত যাব এইটো বিৰাট ডাঙৰ জানিবলগীয়া কথা গম পালেনে সেইকাৰণে প্ৰতিটো মুহূৰ্তত আমাৰ ওপৰত আছে 7খন দাৰ তলত আছে 2খন দাৰ এই 9খন দাৰ আমি প্ৰতি মুহূৰ্তত পবিত্ৰ কৰি ৰাখিব লাগিব কেনেকৈ পবিত্ৰ এতিয়া আমি খোজ কৰিবলৈ গ'লে পানী লোৱা নহয় আমি স্নান কৰোঁ শৰীৰটো আমি পবিত্ৰ কৰোঁ যেতিয়া আমি পেচাব কৰিব যাওঁ সকলোৱে পানী ল'বই লাগিব এই 2খন দাৰ সেনেভাৱে পবিত্ৰ আচ্ছা এতিয়া এই 2খন দাৰ পবিত্ৰ কৰিব লগা হ'লে চকুৰে সকলোকে সমান দেখিব লাগিব ওখ চাপৰ দেখিব নালাগিব সেই চকুযোৰে দেখি কাৰোবাৰ প্ৰতি হিংসা ভাৱ আনিব নালাগিব তেতিয়াহ'লে জানিব এই 2খন দাৰ পবিত্ৰ নাকৰ দাৰ পবিত্ৰ কৰিবলৈ আমি তুলসী চন্দনৰ জ্ঞান ল'ব লাগিব গেলা পচা যদি জ্ঞান লওঁ কালি থোৱা বস্তুখিনি গুণাল নেকি ফ্ৰিজত থৈছিলোঁ খুহি যদি চাই তেতিয়াহ'লে এই দাৰ জোঠা হৈ যাব এতিয়া কাণৰ কথা কৈছে এই 2খন কাণে আমি কৃষ্ণৰ কথা শুনিব লাগে এই 2খন কাণে যদি আমি বিষয়ৰ কথা কাৰোবাক নিন্দা তিৰস্কাৰ কৰা কথা শুনিছোঁ তেতিয়াহ'লে এই 2খন কাণ আমাৰ জোঠা হৈ যাব এতিয়া মুখৰ দাৰ কথা কৈছে মুখৰ দ্বাৰা আমি কৃষ্ণ কথা ল'ব লাগে কৃষ্ণ নাম গাব লাগে যদি আমি কাৰোবাৰ নিন্দা তিৰস্কাৰ কথা কাৰোবাক গালি পৰা কথা কিবা বেয়া কথা ভকতৰ মাজতো দেখা যায় মাজে মাজে অকণমান কাট মাৰি কথা কেইটামান কয় বেয়া কথাকে পাতে সেইটো মহাপাপ পাতা কেইজনীটো গ'লেই শুনি থকা কেইজনীও পাম গতিকে এই নৱদা যদি আমি পবিত্ৰ কৰি ৰাখোঁ যোন মুহূৰ্ততে আমাৰ শৰীৰৰ পৰা জীৱ ওলাই নাযাওক জীৱ কিন্তু ভাল জেগালৈ যাব গম পালেনে যদিহে ভকত ডাঙৰ ভকত এখন দাৰ যদি জোঠা হৈ থাকিল সেই দায়ে যদি জীৱ যাব লগা হয় ডাইৰেক্ট নৰকত ইয়াৰ প্ৰমাণ ধৰি ল'লোঁ প্ৰভু এটা ভাল বস্তুটো লেতেৰা হৈ আহিছে ডাইৰেক্ট ক'ব কি জানে এই বাহিৰতে থচোন তাক ধুই গৈ ভিতৰত সোমাব লাগিব ভিতৰত কেতিয়াও নোসোমায় যেতিয়া এটা পবিত্ৰ পৰিষ্কাৰ বস্তু অনা যায় বাহিৰত থ'বলৈ লেতেৰা হ'ব ভিতৰলৈ বুজি পালেনে গতিকে এই যে দাৰ কেইখনৰ পবিত্ৰ দাৰ যেতিয়া জীৱ যাব ডাইৰেক্ট বৈকুণ্ঠত ভাল ঠাই পাব যেতিয়া লেতেৰা হৈ যাব তাক ধুই গৈ চাফা কৰিব লাগিব এই যে জোঠা হৈ গ'ল ইয়াক বোলে আকৌ দে তাত ধুই পখালি লৈ জীৱ জন্ম দিয়াই সুৰক্ষিত লক্ষ্য ইউনি ভ্ৰমণ কৰাব সেইকাৰণে সুন্দৰভাৱে কৈছে সেইকাৰণে আমাৰ সমস্ত দাৰ শুদ্ধি কৰিব লাগিব শৰীৰটোক আমি শুদ্ধি কৰিবলৈ স্নান কৰাৰ লগতে আমি সমস্তৰ ভগৱন্তক নিবেদন কৰিব লাগিব হেৰ জানি জাত চেতনৰ আশ্ৰয় কৰিও হৰি ভকতি হৰিষে পৰম সুহৃদ সবাৰে ইহ পৰলোক গতি সেইকাৰণে যাৰ চেতন বোলা শক্তিটো আছে কাৰ চেতন আছে চেতনটো আমাৰ সকলোৱে আছে চেতনৰ দ্বাৰা চেতন শক্তিৰ দ্বাৰা ভগৱন্ত চৈতন্য কৰি ৰাখিছে আমাক এই চেতন যে আমাৰ আছে সেইকাৰণে কৈছে যাৰ চেতন আছে হৰি ভক্তি কৰা মনুষ্যসকলে চেতন আছে হৰি ভক্তি কৰা আৰু হৰিয়ে হৈছে পৰম সুহৃদ আৰু এই লোকতো হৰিয়ে আৰু পৰলোকতো সুন্দৰভাৱে হৰিয়ে তৰাব আৰু নালাগে ভাগৰ হৰি নাম লওঁতে দুখ ভাগৰ একো নাই ইয়াতে বহিছোঁ সকলোৱে সুন্দৰভাৱে ফেন চলাই লৈছোঁ একো কষ্টও নাই আকৌ হয়তো কোনোবা সেইবোৰকে জলযোগৰ ব্যৱস্থাও কৰিছে ধুনীয়াকৈ যোৱাৰ সময়ত গৰম চাহ একাপ খায়ো যাব পৰা ব্যৱস্থা আছে সেইকাৰণে কৈছে সকলোৱে হৰি নাম লোৱা তাত কোনো জগৰ নাই হৰি নাম লোৱা সেই কৃষ্ণৰ কিংকৰ হয় শংকৰদেৱ গুৰুজনাই শেষত কৈছে সকলোৱে ৰাম নাম লোৱা জয় কৃষ্ণ কৃষ্ণ হয় জয় কৃষ্ণ সেইটো আপোনাৰ মানে গৌৰৱৰ্ধন নপৰে কাৰণ আপুনি খেতিডৰা কৰিবলৈ যাওঁতে
ভগৱানক চিন্তা কৰি গৈছে চাইমুঠি জীৱ উদ্ধাৰ কৰিব। আপুনি গৰুটোক মাৰি পেলোৱা নাই নহয় প্ৰভু, গৰু মাৰিলেতো বৰ আহিবই, পাপ আহিবই। আপুনি গৰুটোক এচাত দুচাত দিছে, তাত কোনো অসুবিধা নাই, তেতিয়াহে গৰু কামত লাগিব, হয়নে বাৰু? সেইটো কোনো পাপ প্ৰভু তাত লিখা নাই। কাৰণ কিয়? আটাইতকৈ হৈছে হালোৱা এজনৰ দ্বাৰা, হয়নে বাৰু? বাকীসকল চলি আছে। 4জন ককাই ভাই যে, বুজি পাইছে? সেই 4 জাতিৰ ভিতৰত সেইজন জাতিৰ পৰাই বাকী 3টা জাতি চলি আছে। যদি খেতি নকৰে হালোৱাই, বাকীসকলে খাব। কোনোবাই ডাঙৰ ডাঙৰ চাকৰি কৰিছে, ব্যৱসায় কৰি আছে, টকা ঢেৰ আছে, খেতিয়কৰ পৰা যদি আপোনাক সেই অন্নবোৰ সেই খাদ্যবোৰ যদি ছাপ্লাই নাযায়, ক'ৰ পৰা ধন দি কিনি খাব, হয়নে বাৰু? গতিকে সমস্ত জীৱৰ উদ্ধাৰকৰ বাবে কৃষি কৰ্ম খেতিয়কসকলে কৈছে। সেইকাৰণে তেওঁলোকে যি কৰিছে তাতে যদি ক'ৰবাৰ হাল বাওঁতে কেঁচু কুমটিও মৰিছে, তাতো পাপ দুখটো লিখা নাই। কাৰণ কিয়? সেইদৰে খেতি কৰি আনি, গীতাটো লিখিছে সুন্দৰভাৱে আৰু আমাৰ ভাগৱততো লিখিছে, সেই খেতিডৰা আনি কাটি চপাই অনাৰ পিছত তাক কি কৰা যায়? ভগৱন্তক নিবেদন কৰা যায়। বোলে নতুন চাউলৰ এমুঠি ল'ব লাগিব, ভকত মাতিলে, অকণমান কীৰ্তন পাঠ কিবা পাঠ কৰিলে, হয়নে বাৰু? কৰি মেলিলে ভকত সেৱা কৰি ভকতক ক'লে, আপোনাৰ ভগৱানক ক'লে যে প্ৰভু নতুনকৈ মানে হোৱাৰ অন্ন চাউল ধৰণৰ খেতি মানে চাউল অন্ন তৈয়াৰ কৰিছে, তোমাকো নিবেদন কৰিছোঁ, ভকতৰ বাবেও কৈছোঁ। ভগৱানক প্ৰথমে সেইকাৰণে নিবেদন কৰি লোৱা যায়, সেইকাৰণে ন খোৱা বুলি কয়, নহয় জানো বাৰু? ন খোৱা প্ৰথমতে কোৱা যায়। যদি এসোপামান মাছ মাংস ওলালে ন খাইছে, তেতিয়াহ'লে কিন্তু ভগৱানৰ নিবেদন নহ'ব। এইটো জানি ল'ব। কিন্তু আপোনালোকে যোনে যেনেকৈ খাই থাকক, সেই ন খোৱাটো পাতোতে নিৰামিষ পাতিব লাগিব, গম পালে? নহ'লে ভগৱানক কেনেকৈ দিব? ভগৱানক অন্তকেইটাই দিব নেকি? বাকীখিনি নিদিব নেকি? হয়নে বাৰু? গতিকে প্ৰভু তাত কোনো পাপ দুখ নাথাকে, ঈশ্বৰক চিন্তা কৰি কৰ্ম কৰা যায়। জয় কৃষ্ণ, জয় হৰি গুৰু প্ৰসন্ন হওক, কৃষ্ণ কিবা। জয় কৃষ্ণ। হ'ব দিয়া মা, যাব। এৰাম সুকনি গদতি পাছে কৃষ্ণ ভকতৰ দুখ দেখি পাঁচকলমান মৰি যাব। পিতৃ মাতৃক দুখ দেখিয়া প্ৰত্যেক কৰিলন্ত খেদ যদু নন্দনে অনেক নয়নৰ লোটক কণিকা বাজু নিশ্বাস ফুকাৰি যুঁজি কাক সাজ শত্ৰু বৰিবাক মনে জগত চানুৰক কৰিলন্ত নিষ্ঠুৰ পহাৰ বৰ্জৰ পহাৰে যেন শূন্য ভৈ লগাও মূৰ্ছিত চানুৰয়াতি বৃহ্বল স্বভাৱ খনেক সুন্দকী যেন সেন গোটাই উঠি কৃষ্ণৰ হিয়াত দিলে দুই হাতে মুঠি তাহাৰ পহাৰে নচলিলা কৃষ্ণয়ংগ মালাৰ পহাৰে যেন প্ৰমত্ৰ মাতংগ সম্পদীয়া বাহুতয়া তিল কৃষ্ণে তাক ফুৰাইলন্ত ওপৰতে কোপে তুলি পাক মৰিল পাকতে অন্ত পায়াব নমালি অহু বুলি পৃথিৱীত পেলাই আমফালি অৰাম্বি মুকুটক এশপাশ হাৰ বিৰমী যেন ইন্দ্ৰধ্বজ গোট মাটিত পৰিল মৰিলে ৰামক মুষ্টিকে মুঠি ধৰি তাৰ পহাৰক বলু কটাক্ষ নকৰি সন্ধানে ভৈ ভৈ খাইলা তাৰ হিয়াত চাপৰ ভৈলা অচেতন সিতুপিয়া পায়াবৰ মহাদুখে মুখে চালে মালে চাদিল যুদ্ধি চাৰি প্ৰাণ পৃথিৱীত পৰিল শৰীৰ পেলাইলাও ভাৰী যেন বৃক্ষৰ বতাসে কম্পিল হৃদয় দেখি কংসৰো তৰাসে অৰাম চানুক মুষ্টিক যেবে পৰিল ৰণত কুট নামে মালে ধাইল মাধৱৰ কোধত অৰাম বাঘে যেন ৰুখি আখিব বুলি সৰ্ববাণী লীলাৰে মাৰিলা ৰামে
বাম মুঠি হানি আখিল তুল্লখ খল্ল খেদি দুই মাল লাঠি মাৰি দুই গুমুণ্ড চিন্দিলা গোপাল পৰিল দানৱ দুয়ো পৃথিৱী কম্পাই দেখি মহাভয় কম্পিল কংসৰাই চানুৰ মুষ্টিক কত খল্ল যেন তুল্লখ মৰিল ৰণত দেখি আনৰ যত মল্ল ৰামকৃষ্ণ দুই ভয় হুইয়া বৰ প্ৰাণ ৰাখি উঠি ভিৰ দেখিল জয় কৃষ্ণ। গংগা তীৰত পৰীক্ষিত মহাৰাজক গুৰুদেৱে কৈছে, হে ৰাজন পৰীক্ষিত, এনেভাৱে সেইজন কৃষ্ণ প্ৰভু ভগৱন্তই যেতিয়া চানুৰ মুষ্টিৰ লগত ৰামকৃষ্ণই যুদ্ধ কৰে, সেই মথুৰাৰ সমস্ত গোপীৰ লগতে যিমানবোৰ ভক্তৰ সমস্তবোৰে সেই কৃষ্ণৰ বলৰামৰ প্ৰতি সেই চানু আৰু মুষ্টিৰ লগত যুদ্ধ কৰাৰ সেই দুখ দেখি সকলোৱে দুখ লগাত ভকতৰ দুখ দেখি ভগৱন্তৰো দুখ লাগিল। তেতিয়া লগে লগে ভকতৰ দুখ দেখি সেইজন ভগৱন্তই নিজৰকে আগত কৰা যুদ্ধ কৰাতকৈ এবাৰ আৰু সচেতন হয় পৰম কুধাম্বিত হয় সেই চানু আৰু মুষ্টিৰ লগত ৰামকৃষ্ণই এবাৰ যুদ্ধ কৰিছে। সেইকাৰণে কৈছে, শত্ৰুক বধিবা মনে জগতৰ আধাৰ চানুক কৰিলন্তৰ নিষ্ঠুৰ প্ৰহাৰ। সেইবাৰ কৃষ্ণ প্ৰভু ভগৱন্তই এনেভাৱে সেই চানুক প্ৰহাৰ কৰিছে, সমস্ত পৃথিৱী সমস্তৰ শক্তি তেওঁ শৰীৰলৈ আনি চানুলৈ প্ৰহাৰ কৰিছে। চানু ইতিমধ্যে মৃত্যু হ'ল। আৰু ইয়াৰ পিছতে সেই বলোৰামেও এতিয়াৰ মুষ্টিৰ লগত যুদ্ধ কৰি আছে। সেই দুয়োজনৰ এনেভাৱে যুদ্ধ কৰি বলোৰামেও সেই ভুকুৰেদি সেই মুষ্টিকো বধ কৰিলে। এনেভাৱে এই দুয়োজনৰ যেতিয়াৰ মৃত্যু হ'ল, তাৰ পিছত সেই যে বাকী আৰু তিনিজন আছিল, সেই তিনিজনেও সেই বলোৰামলৈ খেদি আহিছে। অহাৰ লগে লগে বলোৰামে একো কৰিব নেপাওঁতে কৃষ্ণৰ প্ৰভু ভগৱন্তই তেওঁ চৰণ প্ৰহাৰে সেই তিনিজনকো ডিঙি কাটি দিলে, তিনিজনো বধ হ'ল। এই যেতিয়া পাঁচজন মল্লাৰ মৃত্যুৰ ঘটিল, ঘটাৰ লগে লগে কংসৰ সেই যে ৰাজসিংহাত বহি আছিল, ৰাজসিংহাত বহি থাকিব পৰা নাই। ইতিমধ্যে উঠি ক'ৰবালৈ গৈছে নেকি, পদত অকণমান চুই দিছিল। আমি পিছৰ পদত বাৰু বিচাৰি চাওঁ কংসৰ ৰাজসিংহাত আছে নে সভাসদৰ ক'ৰবালৈ গৈছে নে কি কৈছে। আহকচোন সমস্তজনে একেলগে সেই কংসক আমি নিৰীক্ষণ কৰোঁ, কলৈ গৈছে। জয় কৃষ্ণ কৃষ্ণ। অ ৰাম দেখে ৰাম কৃষ্ণে আতি হাস্য কৰি ৰংগে ধৰি আনি গোপ শিশু সবে লৈয়া সংগে দেখাইল অন্ত মল্ল ক্ৰীড়া লীলা বিপৰীত নাচন্ত আনন্দে সময় যাৰ ৰঞ্জিচিত অৰাম ৰুণু জুনু কৰিয়ান পুৰ বাজে পাৱে উৎসৱ কৰিয়া মল বাদ্য হব বাৱে অংগী ভংগী চৰণ চলান্ত তাৰ সেৱে কৰন্ত কৌতুকে আতি নৃত্য আদি দেৱে বেৰহি গোপ শিশু সবেই বজাৱে চাপৰি কটুপাক ফুৰি হৰি নাচন্ত চাপৰি এলাম জলমল কৰি ময়ূৰ পুষ্পলৰে কণ্ঠে কদমৰ মালা ধূলি ধূলি পৰে অতীত মেখলা বাজে জনকে কিংকিনি প্ৰকাশন তলা বন্যকৰ দম্পক কন্দ প্ৰকৃতি জিনি ৰাতুল কোমল পদ্ম পল্লৱ দুখানি লয়ে লাখে নাচন্তে চলান্ত চক্ৰ পানী ধ্বজ বজ পংকজয় অংকুশ চিহ্ন যতং পতি পাৱে পাৱে হুৱে হান্ধন দেৱে কতং দেখান্ত পকতে নাটলীলা যদুৰাজে আনন্দ মূৰ্তি কচাই ভুলিল সমাজে কটাক্ষ নয়নে শান্তে বৰিষে অৰ্মিত দেখাৱন্ত পৰম হৰিষে হৰিনিত মালক মাৰিয়াই আনন্দৰ সীমা নাই
অনন্ত ভুকুটি কটু লোকক দেখাই দেখি সময় যাৰ মহাও বিৰংগুৰ জোঁটৰ সাক্ষী কৰে সাধু বাদ সবেই দৰ্শনৰ প্ৰকাশী ধন্য ধন্য বসুদেৱ সুত কৃষ্ণ ৰাম কহিলাহা দুষ্কৰ মাধৱ মাৰি কাম মথুৰা নাৰীয় মিলিল কৌতূহল সাধু সাধু কৃষ্ণ সাধু ৰাম মহাবল ঘূৰমাল ভৈল যাৰ আগত পতংগ আৱেশে আমাৰ সাধিলাহা মনোৰংগ এহি বুলি নেত্ৰ ভৰি মাধৱক চাইল বসুদেৱ ধৰিব কিও ধাতু নামি আইল অৰাম সদয় নয়নে পুত্ৰ দুয়ো শান্ত মুখ কংসক দেখিয়ে দুনাই মিলে মহাদুখ কংস যেবে জীৱে জীৱৰ নাই আশ অপুত্ৰ দুয়ো মুখ চাই তেজন্ত নিশ্বাস কৃষ্ণৰ কৰ্মত ৰংগ ভৈলা সমাজে এক নিদাৰুণ কুৰ কংস ৰাজৰ বাজে মাৰিলন্ত ৰামকৃষ্ণে যেবে মহামাল কোপে অপমানে আতি কম্পে কংস কাল হেব লোকৰ আদেশীয় সংগে চাই কৃষক বাজন বাৱৈ খেদাও কোবাই সংগ দেখি ৰাজাৰ এৰিল সব সমৰ্দম কংস পৰিজিন গৈল সমাজে নিজম নিখবদ লোক ভৈল ৰাজাৰ ভয়ত কোপে অগ্নি জলয় যেন ৰাজাৰ গাঁৱত বলকিবে লাগিলা মহাকুধে অন্ধ হুই কিনো অসজন বসুদেৱ সুত দুই পৰম উন্মত ইটো মুণ্ডে ফুৰয় বুলি মুহুৰ আগত মাৱে মালক সমূলি সমাজত থাকিবা কলা নলাগে ইহাৰ নগৰ বাজ কৰি খেদাও আমাৰ গোৱালৰ ধনক আগসী খবে লৈ দুষ্মতি নন্দক লোহা লগাই বান্ধি থৈ দুষ্ট বসুদেৱে ইটো মুঠে পাইল লৈ পুতেকক থৈল গকুল পলাই মুহুৰ আজ্ঞাক আৰু নচাহিলে বাটৰ বসুদেৱ কপটিক জানতে নিয়াকাত জয় কৃষ্ণ এতিয়া যেতিয়া সেই পাঁচজন মল্লযোদ্ধাৰক বধ কৰিলে বধ কৰাৰ লগে লগে কংস ৰাজসিংহাৰ পৰা উঠি গৈ এই যিকেইজনক দেৱবাদ্য ধ্বনি কৰিব দিছিলে মানে যুদ্ধৰ ঘণ্টা বজাব দিছিল কংসই নিজে গৈ কৈছে ঘণ্টা বজাই দিয়া যুদ্ধ বন্ধ কৰি দিয়া বুলি কৈছে তাৰ এটা ভয় আহি গ'ল যুদ্ধ শেষ নহ'লে ক'ৰবাত বোলে ৰামকৃষ্ণ আহি মোকে মাৰিবহি ক'ৰবাত হয়নে নহয় গতিকে যুদ্ধ সমাপ্তি কৰাই দিলে দিয়াৰ লগে লগেই তেতিয়া গোটেইবিলাকে তাত উঠি গোপসকলে ৰামকৃষ্ণক আগুৰি লৈ মাজত লৈ সকলোৱে মানে জয় ধ্বনি কৰি উচ্চে নাচিছে আৰু কৃষ্ণ বলোৱামেও আনন্দ কৰিছে সেই কৃষ্ণৰ চৰণৰ মানে নপুৰৰ ৰুণু ঝুনু শব্দই সকলো হৃদয় চুই লৈ গৈছে এইখিনিতে আকৌ কৃষ্ণ প্ৰভুজনৰ অকণমান ৰূপ বৰ্ণন কৰিছে এই যে ৰূপ বৰ্ণন আমাৰ মাজে মাজে দি থাকে পাহৰি যাম বুলি গতিকে সেই ৰূপ বৰ্ণন কৰিছে তেওঁ যেতিয়াৰ সেই সমস্ত গোপীসকলৰ লগত নৃত্য কৰিছে তেতিয়া তেওঁ ৰুণু জুনু শব্দৰ নপুৰ বাজিছে সৰিয়হ আ অলংকাৰবোৰ জুনুক জুনুককে লৰি সুন্দৰভাৱে জিলিকিছে সেইকাৰণে কৈছে কি জানে গোপী সবে চাপৰিব যায় নাচি নাচি আহে যদুৰাই শ্যামবৰণীয়া হায় কলিয়া দেখি মঞ্জু পৰি যায় সমস্ত আগুৰিলে এতিয়া চাপৰি বজাইছে ভগৱন্তে এতিয়া ঝুনুক ঝুনুক নপুৰ শব্দ কৰি লয় লাখে নাচিছে আৰু সেইজন ভগৱন্তীয়ে কটাক্ষ নয়নে সকলোলৈ দৃষ্টি কৰিছে আৰু সকলোৱে হৃদয় হাত পৰি গৈছে মথুৰাবাসীয়ে কৃষ্ণক সাধু সাধু কৈ সকলোৱে ধন্যবাদ দিছে যেনেকৈ কৈছে যে সেই অগ্নি আগত সাধাৰণ পৰুৱা এটা দৰে সেইসকলৰ কথা তুলনা দিছে কৃষ্ণ প্ৰভু ভগৱন্ত ৰামকৃষ্ণক অগ্নি তুলনা দিছে সেইকেইজন বীৰক সাধাৰণ পতংগ তুলনা দিছে এই যে কাৰাগাৰত থকা দৈৱকী বসুদেৱৰ যে দুখ হৈছিল পুত্ৰ মৰিব বুলি এই খবৰ পাই তেওঁলোকৰ মনত অকণমান সাহ আহিছে জীৱ যাওঁ যাওঁ হৈ আছিল জীৱটো পুনৰ ঘূৰাই পোৱাৰ দৰে হৈছে আৰু কংসই সেই সময়তে কৈছে যে এয়াৰ নীতি হোৱা নাই এই দুজনে কুবলৈ হাতী বধ কৰিলে আৰু পাঁচজন মালক বধ কৰিলে হেৰা সভাসদৰ তোমালোকে এটা কাম কৰা এই দুজনৰ ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়া
আৰু গোপসকলৰ যিমান ধন দান আছে সকলো কাঢ়ি লৈ আহা আৰু সেই কাৰাগাৰত বসুদেৱ দৈৱকীক যে শিকলি লগাই থোৱা আছে তেওঁলোকক তাতে শিক এটা কাটি দিয়া কংসই এনেভাৱে আজ্ঞা কৰিছে ইতিমধ্যে কংসলে কিন্তু ৰামকৃষ্ণই কোনেও খেদি যোৱা নাই কাৰণ কিয় জানে দুখ নলগালে দুখ লগাইছে লগালেও আৰু দুখত পেলাব লাগিব কেতিয়াবা কোনোবাই দুখ লগালে কাৰোবাক লগালেও সেই সময়তে কিবা আশা ক'লে নক'লে নাই তাক যদি এৰি দিয়া হ'ল কেতিয়াবা আকৌ পুৰণা ঘাঁহ আঁচুৰি তেজ ওলোৱা ব্যৱস্থা কৰিব নালাগে কিবা ক'ব লগা থাকিলে আগাআগি শুদ্ধ সত্য কথাটো মুখামুখি ক'ব ৰাখি থৈ সুবিধা বুজি কম এইটো কেতিয়াও কৰিব নালাগে গতিকে কংসই তেওঁৰ যুগ মানে দুখ লগাইছে সেই দুখৰ বাবে কংসৰ মৃত্যু হ'ব লগা হৈ আছে এতিয়া আৰু তেওঁক একো কৰা নাই এতিয়া এই যে কংসই দুখ লগাই ল'ল নহয় আকৌ কি ক'লে জানে যি পিতৃ মাতৃ কাৰাগাৰত বন্দী হৈ আছে কাৰ বাবে কৃষ্ণ বলোৰামৰ বাবে সেই পিতৃ মাতৃক উদ্ধাৰ কৰিব আহিছে এইখিনি সময়তে যদি কংসৰ শৰণাগত হ'লেহেঁতেন কংসৰ মৃত্যু নহয় এতিয়া কংসই কি বাক্য কৰিলে এওঁ দুজনক ৰাজ্যৰ পৰা খেদি দিয়া আৰু গোপসকলৰ যিমান ধন সোণ আছে সকলো কাঢ়ি লৈ আহা আৰু সেই কাৰাগাৰত থকা বসুদেৱ দৈৱকী তাতে ডিঙিকেইটা কাটি থৈ আহা এতিয়া খং উঠিব নুঠিব ৰামকৃষ্ণ হাত নাই নেকি উঠা জগতৰ ঈশ্বৰ নহয় আহকচোন বাৰু খঙে উঠিছে নে কি উঠিছে আমি এবাৰ চাওঁ বাৰু জয় কৃষ্ণ